যোৱা কেইটামান দশকত ক'ব নোৱাৰাকৈ এটা জাতীয় জীৱনত আমাৰ মাজত সোমাই পৰিছিল যে আমি আন্দোলন কৰিব লাগে আৰু আমাৰ মাজৰ প্ৰায় একাংশই হত্যা হিংসাটো নামি পৰিছিলে 2021 চনৰ পৰা আমি অসমত এটা পৰিৱেশ নিৰ্মাণৰ কাৰণে চেষ্টা কৰিছিলোঁ যাতে আমি অসমখনক পুৰণা অসমখন আকৌ এবাৰ ঘূৰাই পাওঁ শান্তি সম্প্ৰীতি ইজনৰ লগত সিজনৰ মিলা মিছা কটু বাক্য নহয় মিঠা মাত এক পুৰণি অসমখন যিখন অসম আমি কিতাপ কাগজত পঢ়িছিলোঁ আৰু লাহে লাহে সঁচা অৰ্থত সেই পৰিৱেশটোলৈ আমি ঘূৰিও আহিছোঁ আৰু তাৰ কাৰণেই এইবাৰ পৃথিৱীৰ আটাইতকৈ প্ৰভাৱশালী বাতৰি কাকত নিউয়ৰ্ক টাইমছে আমাক কি উপহাৰ দিলে নিউয়ৰ্ক টাইমছে তেওঁলোকে এইবাৰ প্ৰকাশ কৰিছে যে বিশ্বৰ 52টা ডেষ্টিনেশ্যনত 52টা পৰ্যটনস্থলীত এই বছৰ ৰাইজ যাব লাগে চাব লাগে আৰু এই 52টাৰ ভিতৰত তেখেতসকলে অসমক ৰাখিছে ৪ৰ্থ নম্বৰ এয়া কোনো ৰাষ্ট্ৰীয় বাতৰি কাকত নহয় এয়া কোনো আমাৰ দেশৰ ৰাজ্যৰ বাতৰি কাকতো নহয় কাৰ বাতৰি কোনে লিখিছে নিউয়ৰ্ক টাইমছে আৰু কি লিখিছে যে অসমত এই কাৰণেই যাব লাগে কাৰণ তাত কাজিৰঙা আছে তাত মানস আছে এতিয়া কাজিৰঙা গড় হত্যাৰ কাৰণে চোৰাং চিকাৰীৰ কাৰণে জনপ্ৰিয় নহয় এতিয়া কাজিৰঙা এশিঙীয়া গড় আৰু আমাৰ সমাজে কাজিৰঙাক যি সুৰক্ষিত কৰিলে তাৰ বাবে কাজিৰঙা আজি জগত সভালৈ গ'ল চৰাইদেউ মৈদামক আজি বহু বছৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাত আমি বিশ্ব ঐতিহ্যলৈ লৈ যাব পাৰিলোঁ কামাখ্যা মন্দিৰৰ কথা লিখিছে চাহ বাগিচাৰ কথা লিখিছে আৰু এই গোটেই সমূহৰ কাৰণে এতিয়া অসম পৰ্যটকৰ এক ৰম্য ভূমিলৈ পৰিণত হ'ব